Hello everyone, welcome back to my another vlog. আৰু এই যে চাহ কাপ দেখিছে আজি মোৰ এই ব্ৰেকফাষ্ট ৰাতিৰে আলু ভাজি আছিল আৰু লগত চাহ কাপ ধুনিয়াকৈ কৰি লৈছো কাৰণ চৰ্দি লাগি আছে যে খাব একদম একো মন যোৱা নাই কিবা অকমান মানে চাহটা খাই থাকিবৰে মন যায় তো একো বনাব মন যোৱা নাই এইভাবে মানে এনেকৈ ৰাতিৰ অকমান আলু ভাজি আছিল গৰম কৰি লৈছো যে চাহেৰে খাই অকমান ভাল লাগে কিবা এনেকুৱা চৰ্দি লাগি থাকিলে জ্বলা চলা দিয়া আলু ভাজি সাজি খাই তো হেনেকৈ ধুনিয়াকৈ চাহ কাপ কৰি লৈছো কাঢ়া কৰি তো এনেকৈ খাই দিলো আৰু তাৰ পিছত দিনটো আৰু ভিডিও কৰিব পৰা নাই এনেকৈ সিম্পল ভাত তাত বনাই ললো লৈ মেলি এতিয়া মানে ভাত তাতখিনি খোৱাও হৈ গল বাচন বৰ্তন ধুলো কিন্তু আজি গ্যাসটো সাফা কৰিম বুলি ভাবিছো গ্যাসৰ বাৰ্নাৰটো বহুত বেছি লেতেৰা আছে ডেইলি যদিও সাফা কৰো মানে সদায় ৰান্ধা বাঢ়া কৰি থাকোতে কিবা নহয় কিবা দাগবোৰ একদম মানে বহুত বেছি বহি গৈছে আৰু একদম বহুত বেছি বেয়াও লাগে এনেকৈ মানে লেতেৰা হৈ থাকিলে তো এতিয়া কি কৰিছো মই বাচন ধোৱা যেটো বিমবাৰ সেই অকমান দি লৈছো দি পেলাই এনেকৈ খুই লৈছো কাৰণ ডেইলিটো সাফা কৰা হয় বাৰু এটো কিছুমান দাগ বহি গৈছে মানে তেলৰ হক বা আঞ্জা বনাই থাকোতে এনেকৈ চিটিকি যি পৰে তো এটো পুৰা দাগ বহি গৈছে তো এইবোৰ আজি ধুনিয়াকৈ আৰু এই বাচন ধোৱাৰে এনেকৈ ধুলে মানে দাগটো গুচিও যায় আৰু চিকচিকিও হয় তো এইভাবে এতিয়া মই কি কৰিছো যদিও গাটো বেয়া ৰাতিপুৱাৰ ভাগত ভিডিও কৰা নাই এনেই ভাত তাতখিনি বনাই থৈ দিছো আৰু একো ভিডিও কৰিব মন যোৱা নাছিল শুই আছিল কিন্তু এতিয়া আৰু গা বেয়া লাগি থাকিলে কৈ থাকিলেতো নহব কামবোৰ তেনেকৈ পৰি থাকে সো গ্যাসটো মানে আৰু মোৰ পিটপিটাই আছিল মানে গ্যাসটো বহুত বেছি লেতেৰা আছে বাৰ্নাৰটো তো সেইভাবে মানে ভাবিলো এইখিনি কৰি লম আৰু লগতে কৰিছো যদি অকমান আপোনালোকৰ লগতো শেয়াৰ কৰো দিনটোৰ আজি ৰুটিনখন কেনেকুৱা মোৰ এইখিনি শেয়াৰ কৰিবলৈ ভাবি ভিডিও কৰিছো তো গ্যাসটো খুব ধুনিয়া আছে ওচৰৰ পৰা দেখি মানে হয়তো কেমেৰাত ধৰিব নোৱাৰিব পাৰে কিন্তু খুব ধুনিয়াকৈ চিকচিকিয়া হৈ যায় এনেদৰে ঘুহি দিলে আৰু এতিয়া মানে এইখিনি সাফ চিকুণ কৰি আছো আৰু তলতো যে বহুত বেছি কিবা কি পৰি যায় জানেইটো মানে ৰন্ধা বঢ়া কৰি থাকিলে এনেকুৱা হয়ে আৰু তলতো মানে ডেইলি যদিও সাফা কৰো তাৰ মাজতো কিবা ন কিবা থাকিয়ে যাব তাৰ মানে ৰন্ধা যেনেকৈ এনি টাইম ইউজ হৈ থাকে ন সেইটো বস্তু তো সেই কাৰণে আৰু হেবে আজি অকমান ডিপ ক্লিন কৰিছো পুৰা গ্যাসৰ বাৰ্নাৰ সনাৰ গোটেইখিনি উঠাই মিলে আৰু গ্যাসটো চিকচিকিয়া কৰি লৈছো আৰু যিদিনা সব ধুনিয়াকৈ সাফা ডিপ ক্লিন কৰা হয় ন যিকোনো বস্তু এটো কাম কৰি বহুত বেছি ভাল লাগে তো এতিয়া প্ৰথমতে সাফ চিকুণখিনি কৰিলো দাগবোৰ গুচি গল তাৰ পিছত শুকান কাপোৰ দি মুছি দিলো তাৰ পিছত কাপোৰখন তিয়াই লৈছো লৈ এতিয়া ধুনিয়াকৈ ফাইনালি মুছি দিলো আৰু অলৰেডি হৈ গল আৰু আজি দিনটো আপোনালোকৰ লগত শেয়াৰ কৰিছো আৰু এতিয়া 4টা বাজিল আৰু মই এতিয়াহে আজি ভাত খাইছো মানে কিবা গাটো ৰাতিপুৱাৰ পৰা বেয়া লাগি আছিল মানে খাব আৰু এবাৰ ৰাতিপুৱা খাইছো তেনেকৈ কিন্তু মোৰ ভুকে লগা নাছিল এতিয়াহে অলপলৈকে পৰি গম পালে যে আজি দিনটো মোৰ অকমান এনেকুৱা ধৰণে হৈ গল লেজি পুৰা আৰু ভাত তাত খাব মন যোৱা নাই তো দেৰিকৈ হলো অকমান খাই দিলো আৰু গাটো বেয়া হৈ আছিল সেইভাবে আৰু যদি আজিৰ ভিডিওত আপোনালোকৰ ভাল লাগে লাইক কমেন্টখিনি কৰিব আৰু কোনোবাই যে নতুনকৈ চেনেলটো চাই আছে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ একদমই নাপাহৰিব আৰু আপোনালোকক কৈছোৱে নহয় আজি মোৰ কাম কৰিব মন যোৱা নাই বোলে এই যে কাপোৰবোৰ দেখিছে সব ধুই থোৱা কাপোৰ আৰু মেচিনত দি শুকাই এই ৰুমটোতে দম লগাই থৈ দিছো কাৰণ জাপি থব একদমই মন যোৱা নাই সো হেনেকৈ থৈ দিছো কিন্তু মন নগলেও কিছুমান কাম মন নগলেও কৰিব লাগিব যেনে খোৱা লোৱাটো যিমানে মন নাযাওক কিয় আৰু মই নিজে নাখাওঁ কিয় কিন্তু বাকি কিজনটো নোখোৱাকৈ থাকিব নোৱাৰে সো সেইখিনিটো কৰিবই লাগিব এইবোৰ কাম বাৰু নকৰাকৈ থাকিব পাৰি কাপোৰ চাপোৰ এইবোৰ মানে হ'ব আৰু পিছত ঠিক ঠাক কৰি লম কিন্তু খোৱাটোতো কৰিবই লাগিব আৰু তাতে যদি লগত বাচ্চা থাকে তো আৰু একদম মানে যিমানে গা বেয়া উঠি আহিবই লাগিব সো এতিয়া অকমান মানে কাপোৰ চাপোৰ তেনেকৈ পেলাই থৈ দিছো ধুই থোৱা কাপোৰবোৰ সো এতিয়া মানে বাবুৰ মানে ৰাতিপুৱা সি স্কুল যোৱাতে মানে চাহটা খোৱা নহয় তো টোপনি ভাৱটো থাকিয়ে যায় অকমান ভাত খাই গুচি যায় তো এতিয়া প্ৰায় 5টা মানে বাজিবৰ হৈছে তো এতিয়া আৰু তাক মানে চাহ বনাব আহিছো চাহ বনোৱাৰ আগতে ধুই থোৱা বাচনবোৰ ধুনিয়াকৈ ঠাই থৈ দিলো তাৰ পিছত এতিয়া আমাৰ দুজনৰ কাৰণে অলপ ৰঙা চাহ কৰি লম ৰঙা চাহ কাপ খালি তাৰ অকমান দুপৰীয়া টোপনি নামাৰে কাৰণ নহলে দুপৰীয়া টোপনি মাৰিলে সি একদম আৰু টিউচনো দিয়া হ'ব যেনেকৈ তাক মানে এতিয়া ষ্টাৰ্ট কৰিছোৱে আজি 2 তাৰিখৰ পৰাই ষ্টাৰ্ট কৰিছো কিন্তু এইভাবে তাৰ টোপনি মাৰা নহব দুপৰীয়া সময়ত সো আৰু দুপৰীয়া টোপনি মাৰিলে সি একদম মানে শুওতে ৰাতি 7টা বজাত উঠে তো ৰাতি আকৌ বহুত দেৰি হৈ যায় তেতিয়া আমাৰো ৰুটিনটো মানে চেঞ্জ হৈ যায় সি নুশুলে আমিও শুব নোৱাৰো আৰু নেক্সট ডে মৰ্নিং উঠিব নোৱাৰা হৈ যায় হেনেকুৱা অৱস্থা হয় কাৰণে মই তাক যিমান পাৰো মানে
টিউশ্যনো থাকে সোনকালে খুৱাব চেষ্টা কৰোঁ ৰাতি কিন্তু দুপৰীয়া খুৱাই থোৱা নহয় বাৰু চ' এতিয়া সেইকাৰণে ৰঙা চাহ একাপ বিচাৰে সেইখিনি সময়ত অকণ টোপনি ভাৱটো থাকে যে সেইখিনি মানে ভাঙি যাব আৰু টোপনি ভাৱটো সেইকাৰণে ৰঙা চাহ একাপ কৰিছোঁ লগতে ময়ো অকণমান খাই লওঁ আৰু চাহ মই কৈছোঁৱে নহয় চাহ খাব ইমানেই মন গৈ থাকে চৰ্দি লাগিলে তো সেইবাবে ময়ো অকণমান তাৰ লগতে ৰঙা চাহ লৈ লৈছোঁ আৰু এতিয়া মানে সন্ধিয়া প্ৰায় 7টামান বাজি গৈছে এওঁ আহিলে যেতিয়াকে নেক্সট ডে স্কুল বন্ধ আছিল 1 মে দিনাখনে তো 30 তাৰিখৰ ভিডিঅ' এইটো তো এওঁ ক'লে ব'লা ফুৰি আহোঁ অকণমান যেতিয়াকে নেক্সট ডে স্কুল বন্ধ আছে কাৰণ মোৰ চশমা এযোৰ ল'ব লগা আছে লেন্স কাৰ্ডতো গ'লোঁ কিন্তু পচন্দ নালাগিল ফ্ৰেমটো সেইবাবে নল'লোঁ আৰু আহি এতিয়া বাহিৰত আহিছোঁ যে কিবা নোহোৱাকৈ থাকিমনে খুব ধুনীয়াকৈ ওচৰতে এখন ফাষ্টফুড খুলিছে আড্ডা বোলা আড্ডা যিসকলে আমাৰ ইয়াৰে ৰঙীয়া তেওঁলোকে জানেই বাৰু নতুনকৈ খুলিছে দোকানখনৰ নামটো খুব ধুনীয়া আড্ডা আৰু চাওক এইবোৰ মানে কিবা কিবি পেইণ্টিং কৰিছে আৰু বলিউড ষ্টাৰৰ তো এনেকৈ খাই ল'লোঁ বাবু খালে তাৰপিছত ভণ্টিয়ে ফোন কৰি আছিল তাইৰ ঘৰৰ ওচৰতে ফাংচন হোৱা বুলি এয়া ভণ্টিকে অকণমান দেখাই দিছোঁ তাই বোলে মানে গান চান গাইছিল কিন্তু মই আহি চাবই নাপালোঁ অলৰেডি তাইৰ প্ৰগ্ৰেম হৈয়ে গ'ল তো তাই মোক ফাংচন চোৱাৰ কাৰণে জোৰ কৰি আছে কিন্তু মোৰ একদম ধৈৰ্য নাই ফাংচন চাবলৈ তাৰপিছতো ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ একেবাৰে লগ পাইছোঁ বুধবাৰ দিনটো আৰু আজি আমাৰ ব্ৰেকফাষ্ট দেখিছে আপোনাৰ আমাৰ উঠাতে বহুত দেৰি হৈছে বাবু এতিয়া কিতাপ পঢ়ি আছে তো আমি এনেকৈ ৰেডিমেড বস্তু আৰু কেক চেক তেনেকৈ ব্ৰেকফাষ্ট কৰিলোঁ কিবাকৈ মানে উঠাত বহুতেই বেছি দেৰি হৈছে একচুৱেলি ফুৰিব যোৱা কথা আছিল এনেকৈ ক'ত যাম কি কৰিম ভাবি থাকোঁতে মানে আৰু উঠাটো আমাৰ দেৰি হৈ গ'ল ৰাতিপুৱা তো এনেকৈ যোৱাও নহ'ল তো ঘৰতে এতিয়া বনাব মন যোৱা নাই একেলগে ভাতে খাই দিম তো ভাবি এনেকৈ আৰু ৰেডিমেড বস্তু কেক চেক বিস্কুট এনেকৈ ব্ৰেকফাষ্টটো কৰিলোঁ আৰু ব্ৰেকফাষ্ট পূৰা এনজয় কৰি আছোঁ এনেকৈ আৰু ছুটি যিহেতুকে আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ এইফালে এওঁ পূৰা অমিতা খাই আছে বহুতেই ভাল পায় অমিতা খাই আৰু ইফালে দুপৰীয়াৰ ভাতৰ আজি আলু ভাজি আৰু এটা বস্তু বনাইছোঁ তিয়হৰ চাটনি বনাইছোঁ এয়া চাওক লগত ওপৰত যে কলা কলা দেখিছে এয়া হ'ল থৈকাৰা টেঙা আৰু আমি যিটো কওঁ সুঠি টেঙা এনেকৈ তিয়হত কাটি দিলে টেঙা ভাৱটো আহে যে নেমু চেপিও দিব পাৰি আমি এনেকৈ খাওঁ আৰু ভাল লাগিলে লাইক কমেণ্টখিনি কৰিব লগ পাইছোঁ নেক্সট ভিডিঅ'ত পূৰা মাটিতে বহি গোটেইকেইজনে ভাত খাব লৈছোঁ